এইটো চাক কেবি খেতি কেনেকৈ লগায় আমি যে দেখিছেনে কিমান ধুনীয়াকৈ এইবিলাক কেবি বৰ্তমান নাই মানে এতিয়া। তো সকলোকে নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিশেষকৈ মই মানে জিৰ' আহিছোঁ, জিৰ'ৰ পৰা অলপ ভিতৰত আহিছোঁ। এইটো পাইলং কিবা এটা জেগা আছে, বিশেষকৈ মই মানে ঘৰৰ পৰা ওলোৱা ভিডিঅ'টো দিয়া নাই, কিমান বাৰ আহি থাকিম আৰু জিৰ'। এতিয়া জিৰ'ৰ মানে বেলেগ ছাইডত আহিছোঁ, ভিউবিলাক ইমান ধুনীয়া ভিউ চাইছেনে ভিডিঅ'। এইটো মানে মই ফাৰ্ষ্ট ব্লগ দিছোঁ আৰু এই জিৰ'ৰ কাহিনীটো। আৰু তেখেতো আহিছে সুশান্ত ছইকীয়া, তেখেতো আহিছে। কেনেকৈ ঠাণ্ডা কেনেকৈ ভাল পাইছে নাই? ধুনীয়া 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 লাগিছে ন। তেখেতো জেনুইন মানুহ, বহুত ধুনীয়া মানুহ। আৰু বিশেষকৈ তেখেত অসমীয়া, মই মুছলিম। তেখেতে ছইকীয়া লেখে, কিন্তু আমি এতিয়া বৰ্তমান 15-17 বছৰলৈকে একেলগতে আছোঁ। চ' বহুত মই ককাই নিচিনা মানুহ আৰু বিশেষকৈ আৰু বহুত কিবা কিবি আছে তেখেতৰ কথা ক'বলৈ শেষ নহয়। তো এইটো হৈছে জিৰ'ৰ পৰিৱেশ। জিৰ'ৰ মানে যোনটো আমি যেতিয়া জিৰ'ত ৰাস্তা দি যাওঁ ন, তেতিয়া এই পথাৰবিলাক যে দেখা যায়। তো সিয়াতে আমি আহিছোঁ, সেইটো পাৰ হৈ পিনি অন্য এটা জেগাত আহিছোঁ। এইটো বৰ্তমান ইয়াত আমি এটা কামৰ বাবে এটা আহিছোঁ। তো ব'লক আমি কামটো কি কৰিম, এটা আছাম টাইপ ঘৰ হ'ব। আছাম টাইপ ঘৰ হোৱাৰ 3 মাহ 4 মাহৰ গেৰাণ্টি দিছে বনাই দিবৰ কাৰণে। তাকে চাবলৈ দিছে। আৰু তেখেত হৈছে মানে আমাৰ ঠিকাদাৰে, ক'ব গ'লে ঠিকাদাৰে। তেখেতৰ আণ্ডাৰত চব আছে। মানে একচুৱেলি মই ঠিকাদাৰ ভায়েক, গতিকে তেখেত মেইন। আমাৰ কেতিয়াবা দৰমহা ৰখাই দিয়ে, দৰমহা দিবলৈ নিদিয়ে, কয় কিবা বেজাৰ আছে এতিয়া পইচা নিদিবি। তো কেকাই মানে তেখেতৰ কথা মানে আৰু সন্মানো দিয়ে। সিহঁতে মানে একেলগৰটো চব বহুত ধুনীয়া মেলা প্ৰীতি আছে। টেবুলক আমি ভিউটো মানে চাই মানে ভিডিঅ' মানে মানে ৰাখিবলৈ মন যোৱা নাই, মানে ইমান মানে ভাল লাগিছে ভিউটো চাই পিনি। টেবুলক আৰু ইয়াত কি হৈছে কি নাই চব সকলো সম্পূৰ্ণ চোৱাম। শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আকৌ গৈ আছোঁ, ইয়াত আহিছিলোঁ মানে এটা হোটেলত আহিছিলোঁ, ৰিজৰ্ট মানে হোটেলত মানে ভাত অৰ্ডাৰ দিছোঁ। 12টা বজাত আমি খাবলৈতো বনা নাই। আকৌ গৈ পিনি আকৌ ৰিটাৰ্ণ গৈ আছোঁ। এতিয়া আমি ছাইডলৈ গৈ আছোঁ য'ত কাম হ'ব, তাত গৈ আছোঁ এতিয়া। মানে ইয়াত অকল ইমান দাম বাপৰে বাপ। ইয়াত ৰাতি হোটেলত থাকিব হ'লে নহয় 5,000 টকা লাগে। এই ঘৰৰ পৰা ওলাইছিলোঁ আপোনাৰ 7টা-8টা বজাত। আমি 1.5 ঘণ্টা লাগিছিলোঁ কাৰণে 2 ঘণ্টা বহিলোঁ। এই হাৰামি বাচ্চাটো আহিলে এতিয়া। ये हमको सर हैंडसम सर जो बहुत हैंडसम है। डालेगा सर, इसलिए बना रहे। तुम मत हंसो, तो तुम्हारे लिए 2 घंटा बैठा है। तो फाइनली पहुंच गए जीरो में ना, और काम शुरू होगा अभी। सर आए, सर का भी मेजरमेंट करेगा कैसे करना है कैसे नहीं करना है। ये तो तुम्हारा ये योद्धा जैसा हो गया। ये आधी दिन नहीं है। इमान टाइम लगे नहीं। रबा वीडियो तो হ'ব, আহিছে পুৰা আহিছে। আধি নিট বোলে 5 বছৰ বোলে JCB চলাইছে বোলে। এই JCBটো উঠাবলৈ লৈ যে উঠাই সকলো আহিছে। এইটো আমাৰ ছাৰৰ গাড়ী, এইটো এটা ছাৰৰ গাড়ী স্কৰ্পিঅ', সেইটো আমি লৈ আহিছোঁ সৰুটো। এছ আৰু মই এতিয়া আপোনালোকে দেখাই আছোঁ কেবি খেতি কেনেকৈ লগায়, কেবি খেতি কেনেকৈ লগায় আৰু কেনেকৈ মানে চাফ চিকুণ কৰে, সকলো ভিডিঅ' দেখাই আছোঁ। স্কিপ নকৰাকৈ চাই থাকক। খেতি খুন্দি এইবিলাক যোনবিলাক কৰিছে মই সন্মুখৰ পৰা দেখাম বাৰু। আৰু ইয়াত চাইছে নাই খেতি কেনেকৈ কৰিছে, তাৰ লগাই ইয়াত কেবি হয়। এতিয়া বৰ্তমান নাই মানে হৈ আছে। ইয়াত ধুনীয়াকৈ বনাইছে এইবিলাক। এইটো চাক কেবি খেতি কেনেকৈ লগায় আমি যে খাওঁ কেবি। দেখক গছটো এনেকৈ ধৰণৰ গছ, আৰু গছৰ ওপৰত এনেকৈ এংগেল মাৰি পিনি লাম্বাকৈ তাঁৰ মাৰি পিনি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। ইয়াত এটা গছ থাকে, এইটো কেবি গছ দেখিছেনে কিমান ধুনীয়াকৈ। এইবিলাক কেবি বৰ্তমান নাই মানে এতিয়া। এইটো কেবি গছ, এইটো এইটোতো গম পাইছোঁ কি, এইটো বুকদান বুলি, বুকদান নে কি এইবিলাক। আৰু ইয়াতো পূৰা খেতি, ডাঙৰ খেতি দেখিছেনে।
এইটো একচুৱেলি গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্টৰ পৰা এইটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো। তো ইয়াতে আমাৰ কাম চলিব এতিয়া, এটা ঘৰ বনাব লাগে। এই খেতি মানে এটা আছাম টাইপ ঘৰ হ'ব ইয়াত, মানে ইয়াত যিমান গভৰ্ণমেণ্টৰ ষ্টাফ আহে থাকিবৰ কাৰণে, শুবৰ কাৰণে বহুত অসুবিধা, তেখেতৰ কাৰণে মানে বনোৱা হ'ব এতিয়া। ক'ত বনাইছোঁ কি কথা সম্পূৰ্ণ চোৱাইছোঁ কেবি খেতি। ইয়াত বৰ্তমান এতিয়া চাফা কৰি গৈছে বাইদেউ কেইটামান, বহুত ধুনীয়া দেখিছে নাই, মানে কি সাৰ নিদিয়ে, মানে সেইটো লোকেল যিমান মানে এনেকৈ গোবৰ চোবৰ দি পিনে সেইটো নিজৰ ভাগে বনায় ইয়াত, মানে হৈ যায়। আৰু আমাৰতো কিবা মেডিচিন দিব লাগে, ইয়াত কোনো ধৰণৰ মেডিচিন নাই। দেখ এইটো এটা খেতি, আৰু ইয়াত যেনে কুলেন ছিষ্টেমো আছে, ঠাণ্ডা কৰে, বহুত ডাঙৰ মানে। আৰু সেইবিলাক গছ চাইছেনে, এইটো পায়েং গছ বুলি কয়, বৰ তেল থাকে যে, আমাৰ ইয়াতে থকা হ'ব চাগে। এইটো চাহতে মেজাৰমেণ্ট কৰি আছে আৰু JCB চলাব এতিয়া মিস্ত্ৰী কথা পাতি আছে। ইয়াতে কাম চলিব আৰু গাদনা খান্দি আছে, সেইটো গাদা খান্দা হ'ল। এইটোৱে কাম আৰু বিশেষকৈ সেইটো কামতে আহিছিলোঁ।